ৰঙিয়া কৃষক শ্বহীদ ভৱনত ফিজিঅ'থেৰাপি কেন্দ্ৰৰ আধাৰশিলা স্থাপন 25 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰে ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই লগতে উপস্থিত থাকে ৰঙিয়াবাসী ৰাইজ কংগ্ৰেছ দলত এতিয়া কৰ্মী নাই 2 নেতাহে আছে আনহাতে মঙ্গলদৈ লোকসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীগৰাকী বহু ভোটৰ ব্যৱধানত জয়লাভ কৰিব এইফালে যোৰহাট সমষ্টিত গৌৰৱ গগৈ পৰাজিত হ'ব এই মন্তব্য ৰঙিয়াত উপস্থিত হৈ ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাৰ কেণ্ডিডেট দিলেও আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ জয়লাভৰ ক্ষেত্ৰত সি কোনো অন্তৰায় নহয় প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টিৰে জয়লাভ কৰিব আৰু ৰেকৰ্ড ভোটত জয়লাভ কৰিব টোটেল কিমান চিট পাব বুলি আশা কৰিছে অসমত ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে 11খন আসন আমি লাভ কৰিম আৰু হয়তো 11খনৰ ওপৰতো হ'ব পাৰে আমি চেষ্টা কৰিম এনেকুৱা নহয় যে বাকী 3খনত আমি চেষ্টা নকৰোঁ বাকী 3খনো আমি চেষ্টা কৰিম বৰপেটাত আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী আছে অসম গণ পৰিষদত তেখেতৰো জয়লাভ আমি অনুষ্ঠিত কৰিম অৰ্থাৎ আমি 11খন ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম